কংগ্ৰেছ UDFৰ ভেটিত অখিলৰ টাৰ্গেট বিজেপিক বাদ নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছো এক মুখ্য খবৰ 2024 চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত একত্ৰিত বিৰোধীয়ে বিহালী সমষ্টি CPIML এৰি নিদিয়াত কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ বিক্ষোভগাৰ প্ৰকাশ কৰিছিল বিৰোধী দলসমূহে বিশেষকৈ কংগ্ৰেছ দলক অহৰহ সমালোচনা কৰি গৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ বিহালী সমষ্টি এৰি নিদিয়াৰ অচিলাৰে অখিল গগৈয়ে বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছক খুৱাল গালি পাৰি অহা পৰিলক্ষিত হৈছে মাইনৰিটি বেল্টত কংগ্ৰেছৰ ক্ষতি কৰিবলৈ অখিল গগৈয়ে ব্যাপক সভা সমিতি পাতি গৈছে অসম মধ্য অসম লগতে উত্তৰ অসম নামনি অসমত বিজেপিক লাভান্বিত কৰিবলৈ মাইনৰিটি বেল্টত প্ৰচাৰ চলোৱাত বিভিন্নজনে অখিল গগৈক সন্দেহৰ চকুৰে চাইছে বিজেপিক সহায় কৰিবলৈ নামনিত মাইনৰিটি ভোট বিভাজিত কৰি 2026 চনৰ নিৰ্বাচনত কংগ্ৰেছৰ সমানে প্ৰাৰ্থী থিয় কৰাবলৈ ব্লুপ্ৰিণ্ট ৰচাৰ অভিযোগৰ মাজতে পঞ্চায়ত নিৰ্বাচনত কেৱল মাইনৰিটি বেল্টত তীব্ৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে অখিল গগৈয়ে বিজেপিৰ দখলত থকা সমষ্টিসমূহত অখিল গগৈয়ে সভা সমিতি কৰাৰ পৰিৱৰ্তে কংগ্ৰেছ আৰু UDFৰ দখলত থকা সমষ্টিত তীব্ৰ প্ৰচাৰ চলাই গৈছে অখিল গগৈয়ে গোপনে নামনি অসমত কংগ্ৰেছৰ ক্ষতি কৰিবলৈ জাল পেলোৱা বুলি অভিযোগৰ মাজতে অখিল গগৈয়ে কংগ্ৰেছৰ দখলত থকা সমষ্টি কেইটাত প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে গগৈয়ে উজনি নামনি মধ্য উত্তৰ আৰু বৰাকৰ যিসমূহ সমষ্টিত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে সেইসমূহত সমষ্টিৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ উঠি পৰি লাগিছে ইতিমধ্যে নামনি অসম উত্তৰ আৰু মধ্য অসমৰ সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত নিতৌ সভা সমিতি কৰি কংগ্ৰেছক খলঠেকত পেলাবলৈ মাষ্টাৰ প্লেন কৰিছে মুখ্যত অপৰিণত ৰাইজৰ দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰি 2026 চনৰ নিৰ্বাচনৰ অংক কৰা দেখা গৈছে অখিল গগৈয়ে অসমৰ যিসমূহ সমষ্টিত বেছি তৎপৰ হৈছে সেই আটাইকেইটা সমষ্টিৰ সংখ্যালঘু ভোটাৰৰ নিৰ্ণায়ক ভোট আছে নামনি অসমৰ দৰেই এইবাৰ বৰাক উপত্যকাৰ সংখ্যালঘু এলেকাত ব্যস্ত দেখা গৈছে শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে বৰাক উপত্যকা আৰু মধ্য অসমত প্ৰচাৰ চলাই আহিছে অখিল গগৈয়ে এনেদৰে এতিয়া সংখ্যালঘু ভোটাৰৰ মাজত সোমাই ব্যাপক তৎপৰতা আৰম্ভ কৰিছে কিন্তু অসমীয়া হিন্দু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা তথা বিজেপিৰ দখলত থকা কোনো সমষ্টিত এনে তৎপৰতা প্ৰদৰ্শন কৰা নাই পদ্ম হাজৰিকাৰ চুতীয়া সমষ্টি মৃণাল শইকীয়াৰ সুমতাই হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সুমন হৰিপ্ৰিয়াৰ হাজো দিগন্ত কলিতাৰ কমলপুৰ ভৱেশ কলিতাৰ ৰঙিয়া চন্দ্ৰমোহন পাটোৱাৰীৰ ধৰ্মপুৰ জিতু গোস্বামীৰ বৰহমপুৰ ৰূপক শৰ্মাৰ নগাঁও পীয়ুষ হাজৰিকাৰ জাগিৰোড জয়ন্ত মল্ল বৰুৱাৰ নলবাৰী সুশান্ত বৰগোহাঁইৰ থাউৰা বিজয় মালাকৰৰ ৰাতাবাৰী কৃষ্ণেন্দু পালৰ পাথাৰকান্দি দীপায়ন চক্ৰৱৰ্তী শিলচৰ মিহিৰ কান্তি চুম উদাৰবন্দ কৌশিক ৰায়ৰ লক্ষীপুৰ অজয় কুমাৰ ৰায়ৰ বিজনী ফণীভূষণ চৌধুৰী পত্নীৰ সমষ্টি বঙাইগাঁও ৰঞ্জিত কুমাৰ দাসৰ পাটাৰকুচি অতুল বৰাৰ গোলাঘাট অতুল বৰাৰ দিছপুৰ পৰমানন্দ ৰাজবংশীৰ চিপাঝাৰ প্ৰমোদ বৰঠাকুৰৰ বিশ্বনাথ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ গুৱাহাটী ইষ্ট ৰমেন নাৰায়ণৰ হলিতাৰ গুৱাহাটী ৱেষ্ট মানৱ ডেকাৰ লখিমপুৰ নৱকুমাৰ দলৈৰ ঢকুৱাখনা ৰণোজ পেগুৰ ধেমাজি ভুৱন পেগুৰ জোনাই চক্ৰধৰ গগৈৰ মৰাণ প্ৰশান্ত ফুকনৰ ডিব্ৰুগড় বিনোদ হাজৰিকাৰ লাহোৱাল তেৰছ গোৱালৰ দুলিয়াজান বিমল বৰাৰ টিংখাং তৰংগ গগৈৰ নাহৰকটীয়া পুনাকন বৰুৱাৰ চাবুৱা সঞ্জয় কিষাণৰ তিনিচুকীয়া সুৰেণ ফুকনৰ ডিগবৈ ভাস্কৰ শৰ্মাৰ মাঘেৰিটা ৰূপেশ গোৱালপাৰা ডুমডুমা বলিন চেতিয়াৰ শদিয়া সমষ্টিত অখিল গগৈয়ে কোনো ধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰা নাই ইয়াৰ অন্তৰালত কি ৰহস্য সোমাই আছে সেয়া সাঁথৰ অখিল গগৈয়ে সংখ্যালঘু অধ্যুষিত আৰু কংগ্ৰেছ আৰু UDFৰ দখলত থকা সমষ্টিত ভোট বিভাজনৰ কৰি বিজেপিক সহায় কৰিব খুজিছে নেকি বুলি ইতিমধ্যে অভিযোগ উঠি আহিছে কালি নিশালৈকে গোৱালপাৰাত 8খন সভা অনুষ্ঠিত কৰি হাজাৰ হাজাৰ সংখ্যালঘু লোকৰ সন্মুখত ভাষণ প্ৰদান কৰে আজি অখিল গগৈয়ে ধুবুৰীত সন্ধিয়ালৈকে 5খন সভাত ভাষণ প্ৰদান কৰে আজি ধুবুৰীত মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে অনা পাকিস্তান ভ্ৰমণক লৈ
অখিল গগৈয়ে মন্তব্য প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলাই কয় যে গৌৰৱ গগৈয়ে যদি পাকিস্তানক ভাৰতৰ গোপন তথ্য সৰবৰাহ কৰিছে তেনে যাৱজ্জীৱন জেল দিব লাগে। মোৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী বিজেপি চৰকাৰে NSA লগাই কিটো কৰিব পাৰিলে বুলি প্ৰশ্ন কৰি গগৈয়ে আৰু কয় যে গৌৰৱ গগৈ যদি ভাৰতৰ কোনো গোপন তথ্য পাকিস্তানক যোগান ধৰা নাই তেন্তে গৌৰৱ গগৈ ভিছা লৈ পাকিস্তানলৈ যোৱাত কোনো অপৰাধ হ'ব নোৱাৰে, কিয়নো মোদীয়েও পাকিস্তানত গৈ বিৰিয়ানী খাই আহিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মতাক মাইকী আৰু মাইকীক মতা বনোৱা ২ নম্বৰী মানুহ। বিজেপিক উফৰাবলৈ হ'লে ৰাইজৰ দল আৰু কংগ্ৰেছ একলগ হ'ব লাগিব। নামনি অসমৰ সংখ্যালঘু ৰাইজে 2026ত কংগ্ৰেছক ভোট দিয়ে, তেতিয়াহে কংগ্ৰেছে বিজেপিক হৰুৱাব পাৰিব। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।